আদিবাসীবিলাক আজি জাগি উঠিছে আপোনালোকে পাহাৰত থকাৰ পিছতো আদিবাসীবিলাকক একো কৰিব পৰা নাই তেতিয়াহ'লে আদিবাসীবিলাক আজি এনেকুৱা জাগি উঠিছে অসমত যে আপোনালোকৰ পুলিচ প্ৰশাসনে আমাৰ আদিবাসীক একো কৰিব নোৱাৰিব যদি আপোনালোকক ভোট লাগে তেতিয়াহ'লে আদিবাসীক এছ টি দিব লাগে নহ'লে কিন্তু বিজেপি চৰকাৰক ইয়াৰ পৰা খেতি পঠিয়াবৰ কাৰণে আমি বাধ্য হৈ গৈছোঁ সেইকাৰণে এই বিজেপি চৰকাৰ মিছা প্ৰতিশ্ৰুতি দিয়াবিলাক বন্ধ কৰিব লাগে নহ'লে কিন্তু আদিবাসীবিলাক জাগি উঠিছে আদিবাসীৰ এতিয়া যুৱ মঞ্চ এনেকুৱা ষ্ট্ৰং হৈ গৈছে যে আদিবাসীৰ মাজত আপোনালোকে ওৰাং মুণ্ডা চান্তাল খাৰিয়া উৰিয়াৰ মাজত যে বিভাজন কৰিছে নহয় তাৰ কাৰণে আপোনালোকক আমি হুঁচিয়াৰ কৈ দিছোঁ যিহেতু আমি আদিবাসী হয় ওৰাং মুণ্ডা চান্তাল খাৰিয়া উৰিয়া তাক ভাগ কৰিব কোনো নোৱাৰে এইটো ভগৱানৰ দিয়া এটা গুণ হয় আৰু এইটো গড গিফ্ট হয় এই আদিবাসীৰ কাৰণে সেইকাৰণে ভগৱানে যি গড গিফ্ট দিয়া আছে সেইটো কিন্তু কোনো বিজেপি চৰকাৰে কৰিব নোৱাৰিব আজি এই মঞ্চৰ যোগেদি আমি কৈ দিব খুজিছোঁ বিজেপি চৰকাৰ আদিবাসীৰ ভোট নলৈ পেলাই যদি আপুনি চৰকাৰ বনাব যদি ভাবিছে তেতিয়াহ'লে মিছা কথা আপোনালোকে বাই বাই হ'ব অসমৰ পৰা একদম চিধা কথা ইয়াৰ পৰা কৈ দিব খুজিছোঁ যিহেতু আদিবাসীবিলাক আজিও ইচ্ছা কৰিলে অসমৰ আমি লেণ্ড খুজিব পাৰোঁ কিন্তু আমি অসমক ভাল পাওঁ অসমক মৰম কৰোঁ সেইটোৰ কাৰণে আমি অসমক টুকুৰা টুকুৰি কৰিব খোজা নাই সেইটোৰ কাৰণে মাত্ৰ আমি এছ টি খুজিছোঁ লেণ্ড পটা খুজিছোঁ আৰু বাগানৰ হাজিৰা 350 খুজিছোঁ আমাক টেম্পৰাৰী ৰেচন কাৰ্ড BPL কাৰ্ড এই 200 টকা 300 টকা 4000 পইচা দি পেলাই আদিবাসীক আপোনালোকে ঠকাব নোৱাৰিব আপোনালোকে যদি ইমান ভিক্ষাৰী হয় তেতিয়াহ'লে আদিবাসীৰ পৰা আমি কালেকশ্যন কৰি আপোনালোকক আমি আপোনালোকে আদিবাসীৰ সেন্টিমেন্টটো যদি বুজি পোৱা নাই বিজেপি চৰকাৰ আজি বুজি লওক আমি সন্মান কৰোঁ বিজেপি চৰকাৰ সেইটো মানে আদিবাসীবিলাক বুৰ্বক নহয় আপোনালোকক এছ টি খোজাটো কি আমাৰ দায় হয় নেকি আপোনালোকক পৰা আমি 350 টকা খোজাটো এইটো আমাৰ দায় হয় নেকি আমি নিজৰ মাটিৰ পাট্টা খোজাটো কি আমাৰ দায় হয় নেকি আপোনালোকে যে আজি 1947ৰ পৰা আদিবাসীবিলাকক যে স্লেভ বনাই ৰাখিছে ফ'ৰ্চ লেবাৰ বনাই ৰাখিছে তাৰ শাস্তি পাবৰ কাৰণে আপোনালোকৰ ক্ষমতা আছে নেকি ক্ষমতা আছে সেইবিলাকৰ পানিছমেণ্ট কোনে ল'ব পাৰিব আজি আপোনালোকে প্ৰতিজ্ঞা কৰকচোন আজি আদিবাসীবিলাক 1947ৰ পৰা 73 বছৰ ধৰি আমাৰ মানুহবিলাক শাস্তি খাই আছে তথাপিও কিন্তু কোনো চৰকাৰে আদিবাসী জাতি খতম কৰিব পৰা নাই আৰু নোৱাৰে জিন্দাগীত আদিবাসী এতিয়া জাগি উঠিছে আজি চাওক আদিবাসীক আপোনালোকে অগ্ৰপন্থীৰ দ্বাৰাই মাৰালে বহুত মাৰালে এতিয়া খাব নোপোৱাৰ পৰা আপোনালোকে বহুত মাৰালে বাগানৰ হাজিৰা নিদি আপোনালোকে মাৰালে কিন্তু শেষ কৰিব পাৰিছে জিন্দাগীত নোৱাৰে আদিবাসীবিলাকে ভগৱানৰ এটা গড গিফ্ট জান হয় সেইটোৰ কাৰণে জাল জাঙাল জামিন লগত জোৰা মানুহ আদিবাসী হয় সেইটোৰ কাৰণে আমি কাৰো লগত কাজিয়া নালাগো এতিয়া আপোনালোকক সন্মান স্বৰূপতে এছ টি বিচাৰি আছোঁ যদি সন্মান বুজি নাপায় তেতিয়াহ'লে কালি আদিবাসীবিলাক বাধ্য হৈ যাব আপোনালোকৰ গলত টিপি পেলাই এছ টি ল'বৰ কাৰণে তাৰ কাৰণে কিন্তু আমি দায়ী নহয় তাৰ কাৰণে দায়ী হ'ব হেমন্ত চৰকাৰে দায়ী হ'ব আজি বিজেপি চৰকাৰে ক'ব খোজে আদিবাসীবিলাকক আমি এছ টি দিব নোৱাৰিম আমি কৈ আছো এছ টি আপোনালোকৰ বাপৰ নহয় এছ টি আমাৰ হয় এছ টি হয় ভাৰতৰ সংবিধানৰ বস্তু তাত প্ৰমোদ বড়ো নিচিনা মানুহ বাধা কৰিব নোৱাৰে প্ৰমোদ বড়ো আপুনি যিহেতু ট্ৰাইবেল বেল এণ্ড ব্লকৰ যিটো কথা কয় এই ট্ৰাইবেল বেল এণ্ড ব্লক বনোৱা বেলেগ মানুহ নহয় আমাৰ বিৰচা মুণ্ডাই হয় এই বিৰচা মুণ্ডাই ইয়াত আপোনালোকে ট্ৰাইবেল বেল এণ্ড ব্লকৰ কথা আপোনালোকে ক'ব নালাগে বন্ধ কৰক যেহেতু প্ৰথম ট্ৰাইবেল লিডাৰ যিজনে ভাৰতক স্বাধীন কৰাৰ কাৰণে লাগিলে সেইটোৱে মানুহে ট্ৰাইবেল আৰু সেই ট্ৰাইবেল মানুহে বিৰচা মুণ্ডা আৰু বিৰচা মুণ্ডাৰ বংশবিলাক এইটো ফিল্ডত জমা হৈছেনে নাই সেইটোৰ কাৰণে বিৰচা মুণ্ডা যোনদিন একলাই যদি ফাইট কৰিব পাৰিছিল ব্ৰিটিছ খেদাৰ কাৰণে এতিয়াতো আমাৰ আদিবাসী ল'ৰা ছোৱালী হাজাৰ ওলাই আছে বিজেপি চৰকাৰৰ এতিয়া বিপদ হয় নে নহয় আপোনালোকে যিমান পইচা দিয়ক টকা দিয়ক আমাৰ ল'ৰাবিলাকক মই পাৰ্মিশ্যন দিছোঁ বিজেপি যিমান পইচা টকা দিলে আমি চব লৈ খাম কিন্তু ভোট নিদিম আমি ভোট বৰ্জন নকৰোঁ আমি বিজেপিক বৰ্জন কৰিম আমি বাধ্য আমি সন্মান কৰিছিলোঁ আশা কৰিছিলোঁ তেখেতসকলক আমি কৈ আছিলোঁ যে বিজেপিকে ভোট দিম যদি এছ টি নিদিয়ে কি ভোট দিম আমি ভোট নিদিওঁ বিজেপিক দিম আজি আমি নিজস্ব আমাৰ MLA ক্যান্ডিডেট থিয়া কৰিম ঢেকিয়াজুলি নিচিনা জায়গা বিজেপি আজি বেলেগক দি পেলাই আমাৰ কাম কৰা নাই সেইটোৰ কাৰণে ঢেকিয়াজুলিৰ পৰা ষ্টাৰ্ট কৰিম ঢেকিয়াজুলিত 21 আমাৰ আদিবাসী একেবাৰে পিয়ৰ আদিবাসীৰ ক্যান্ডিডেট থিয়া কৰাম আৰু ইয়াকে আমি এবাৰ জিতাম
চৰকাৰে গম পোৱা নাই আদিবাসী খং উঠিলে কিমান কি হয় গম পোৱা নাই আদিবাসীলে এনেকা খং উঠে এক সপ্তাহ ভাত পানী নাখালেও থাকিব পাৰে আমাৰ আপোনালোকে ভোকত আমাক মৰাব নোৱাৰিব আমাৰ জাতিক আপোনালোকে পইচা টকাত ললাচ কৰাই একো কৰিব নোৱাৰে আমাৰ মানে আজিলৈকে ৭১ বছৰ হৈ গ'ল কোনো এমএলএ তাক ভিক মাগি পইচা খুজিব যোৱা নাই আজি যি এক প্ৰগ্ৰাম হৈছে নিজৰ পকেটৰ পইচা লৈ পেলাই আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰগ্ৰাম কৰিছে সেইটোৰ কাৰণে বিজেপি হুঁচিয়াৰ আপোনালোকে ভাবে আদিবাসী ল'ৰা ছোৱালীবিলাকক আমি হাজিৰা নিদিলে একো কৰিব নোৱাৰে আমি কৈ দিছোঁ আমি যে গছৰ পাত হ'লেও খাই পেলাই আমি আন্দোলন কৰিম এইটো আপোনালোকে কি বুলি ভাবছে আমাৰ আদিবাসী কয় আমি কান্দা খাই কোনো ফাইট করবো যেগুলা ভিটি কান্দা সিমের কান্দা মিঠা কান্দা খাই কোনো ফাইট করবো আমি খাতে নাই कराती दाल भात के दरकार ना कि हमें काटा साकर भाजी का फाइट करबो बीजेपी सरकार का सोचे इस पर रेशन कार्ड और रेशन चार्ज के देखो बिया करबो बोला एक समय में हमें 35 केजी रेशन कार्ड पात रही 35 केजी रेशन कार्ड पाई आसलु 35 केजी चाउल पाई आसलु किंतु इতিয়া केमान दियाছে মাত্র 12 কেজি ইতালে কি দিছে বিজেপি সরকার কিবা দিছে নতুন বস্তু উল্টা বাগানের পয়সা কাটি পেলাই আমারে অ্যাকাউন্টত ভৰাই দিয়ার কয় আমি বিজেপিয়ে দিছো তোর নানার পকেটৰ পৰা এক টকা নিজৰ পইচা আমি নিজে পাই আছো সেইকাৰণে কৈ দিছো হেমন্ত দাক বহুত বিশ্বাস কৰিছিলো মই তাক দাদা নিচিনা মানি আছিলো আজি যদি দাদাই যদি ভাইক মৰম নাপায় বা চিনি নাপায় তেতিয়াহ'লে ভাইও বাধ্য হ'ব তাৰ এগেইনষ্টত ক'ব কাৰণে আজি আমি বাধ্য বিজেপি চৰকাৰক বহুত আশা কৰিছিলো আজি তেখেতসকলক 4টা জনগোষ্ঠীক অট'নমাছ কাউন্সিল দিলে মৰাণ মটক গুজৰাট কুইচিক দিলে আমি বিয়া পোৱা নাই বড়োবিলাকক বিএসসি বিটিসি বিটিআর দিলে হলে আমি কোৱা নাই কিন্তু আমাক আদিবাসী মাত্র এসটি খোঁজাত কিয় ইমান দায় লাগছে কিয় ইমান দুখ লাগছে কিয় ইমান হিংসা লাগছে কক না হেতৰ দম আছে যদি আমাৰ জাতিক এক্সপ্লেইন কৰাৰ কাৰণে কিয় পাৰা নাই ৰাজ্যত আহি পেলাই এক্সপ্লেইন কৰিবৰ কাৰণে হেতৰ কাৰণে এবাৰ 21 যদি তেখেতসকলে ভোট খুজিব আহে আমাৰ আদিবাসী ৰাইজ একদম ৰেডি হৈ গৈছে ঝাড়ু বনাই আছে ঝাড়ু নহয় কাপোৰ খুলি পলাব লাগিব একদম সাবধান এই কৈ দিছো কাৰণ তেখেতসকলে আদিবাসীক চিনি পোৱা নাই আদিবাসী হয় জাল জাগাল জামিন লগত থকা মানুহ আমি যিকোনো জায়গাত থাকিব পাৰো যিকোনো বস্তু খাই পেলাই আমি আগুৱাই যাব পাৰো আৰু যোনটো জায়গা হয় এটা আমাৰ বাৰ্থ প্লেস হয় আমাৰ জন্ম জায়গা এটা আমাৰ জন্ম অধিকাৰ হয় আমি কোনো বেলেগ জায়গাৰ মানুহ নহয় এইটো কাৰণে আজি সেই গণহুংকাৰ দুখি যে কৈ দি আছো এই গণহুংকাৰ 21 লৈকে গোটাই অসমত আমি হুংকাৰ কৰিম তাত কোনেও ইয়াত আপত্তি নাই আমাৰ আদিবাসীবিলাক জাগি উঠিছে আৰু গোটাই অসমত আদিবাসী পলিটিক্যাল হুংকাৰ কৰি পেলাই চাব এনে একশত আমাৰ আদিবাসী কম হলেও 10টা এমএলএ আমি খাড়া কৰিম এটা একেবাৰে চ্যালেঞ্জ আমি তেখেতৰ ওপৰত নিৰ্ভৰ কৰিছিলো আশা কৰিছিলো যে আমাৰ সেইবিলাক এমপিয়ে যায় দিল্লীত আকৰ্ড কৰিব বুলি একো আকৰ্ড নাই আর একটত কোনো আর্টিকেল কানেকশন নাই কোনো 6 শিডিউল 5 শিডিউল 8 শিডিউল একো কানেকশন নাই মাত্র একটৰ লগত এসটিটো কিয় জড়িব খুজি আছে এসটিটো বেলেগ চ্যাপ্টাৰ হয় একটটো বেলেগ বস্তু হয় গতিকে বেলেগ জনগোষ্ঠীক আপোনালোকে বিনা একটত অটোনমাস কাউন্সিল দিব পাৰে আমাৰ কাৰণে কি হয় একটৰ কথা কয় ডেভেলপমেন্ট প্যাকেজ বিনা একটত আপোনালোকে 1500 কৰোৰ 2000 কৰোৰ দিব পাৰে তো আমাৰ কাৰণে কি হয় একটৰ কথা কয় আপোনালোকে তাৰ মানে কি আদিবাসী পূৰ্বক বুলি ভাবছে নেকি এটা আমি পূৰ্বক নহয় আপোনালোকক পূৰ্বক বনাব আমি পাই থৈ দিছো কাৰণ আদিবাসীৰ ব্ৰেনত এতিয়াও ৰামবান এতিয়াও আছে আমাৰ লক্ষ্মণ বান আছে এই ৰামবান আৰু লক্ষ্মণ বান যোনদিন মাৰিম নহয় কোনো পলিটিক্যাল পাৰ্টি আজি এই কোনো হুংকাৰ দিকে আমি কৈ দিছো যদি এসটি দিব লাগা আছে দিয়ক আর এসটি যদি নিদিয়ে গম পাই যাব কি হবে অসমত গম পাই যাব কি হ'ব আজি তো কলো এই 21 তো বাই বাই হবই আপোনালোকে কোনো কথাই নাই আপোনালোকে নাভাবব যে এক বোতল দুই বোতল সেরাপ দি দিলে একদম ভোট পাই যাম আমার মানুহ তো এক ডিকচি বোতল খোৱা মানুহ হয় আমার মানুষ জেন্টেল হয়েছে ইতিহাস চাব আমার মানুষ ইচ্ছাও নিজের কাম করে পেলাই খোৱা মানুহ হয় কোনোদিন ঠিক করে পেলাই আমার মানুষ নাখায় সেইকাৰণে আমাৰ জাতিৰ লগত চ্যালেঞ্জ নকৰিব নহলে কিন্তু আপোনালোকৰ বিপদ হ'ব সেইটো আমি কৈ দিছো গতিকে আমি আজি বাধ্য সেই বিজেপি চৰকাৰ যি প্ৰতিশ্ৰুতি দিছে নকৰিলে একো এইটোৰ কাৰণে আজি আমি বাধ্য হৈ গৈছো আপোনালোকে বিজেপিৰ নাম দিয়াৰ পৰা উঠাই দিয়ক আপোনালোকৰ নামটো প্ৰতিশ্ৰুতি চৰকাৰ বুলি বনাই লওক